আৰু আজিৰ দিনটো তেখেতসকলে আজি গোটেই আঞ্চলিকৰ আপোনালোকে জানে যে মুনিকাঞ্চন আঞ্চলিক এই মুনিকাঞ্চন আঞ্চলিকৰ আৰু কেইবাখনো আজি শাখা লগ হৈ আমাৰ গুৰুজনাৰ পবিত্ৰ আজি তেখেতৰ মাৰ্গদৰ্শনেৰে এটা অনুষ্ঠানৰ আয়োজন কৰিছিল আৰু সেই অনুষ্ঠানত আমাক নিমন্ত্ৰণ জনাইছিল কিন্তু মই বিশেষ কামত ব্যস্তৰ কাৰণে আজি আহিব পৰা নাছিলোঁ যদিও আজি কেৱল আমাৰ আই বাপসকলক অকণমান মাত দিবৰ কাৰণে শেহতীয়াভাৱে হ'লেও মই আহিছোঁ আৰু এইটো কথা আপোনাক ক'ব খুজিছোঁ যে ইতিমধ্যে আমাৰ গোটেই সমগ্ৰ চিপাঝাৰ সমজিলাত আমি 500ৰো অধিক আমি যিমান আমাৰ উপাসনাস্থলী আছে সনাতনী এই উপাসনাস্থলীবিলাকত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিধৰণে ব্যৱস্থা কৰিছে প্ৰত্যেকটো মেৰামতি বা নিৰ্মাণৰ কাৰণে 3 লাখ টকাকৈ প্ৰতিটো গোটতে অন্ততঃ 2-3টাকৈ আমি কামখিনি কৰি আছোঁ আৰু লগে আকৌ কি কৰিছে যে কিছু ক্ষেত্ৰত আমি যিবিলাক নেকি আধৰুৱা হৈ আছে সেইবিলাককো আমি ভালকৈ নিৰ্মাণ কৰিবৰ কাৰণে আমি যথাযোগ্যভাৱে আমি সহায় সহযোগিতা কৰি আহিছোঁ আৰু আমাৰ লক্ষ্য হৈছে যে আমাৰ এই যি সনাতনী সভ্যতা সংস্কৃতি যিধৰণে ম্লান পৰি গৈছে যিধৰণে আজি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ নেতৃত্বত সমগ্ৰ বিশ্বৰ 5000 বছৰীয়া যিটো নেকি সনাতনী সভ্যতাৰ যিটো অবিস্মৰণীয় যি নেতৃত্ব গুৰু আসন সেইটো পাবৰ কাৰণে যিধৰণে কষ্ট কৰিছে সেই কষ্টৰ ফলস্বৰূপে আমি এতিয়া গোটেই সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতেই আমাৰ গোটেই মানে বিশ্বৰ ভিতৰতেই ভাৰতবৰ্ষ আজি আমাৰ এটা তৃতীয় শক্তিলৈ ৰূপান্তৰিত হৈছে মণিকাঞ্চন আঞ্চলিক শাখাৰ 20তম বাৰ্ষিক অধিৱেশনভাগি এইবেলি মধুসূদন প্ৰাথমিক শাখাৰ বাপ সমস্তই হালধাত অনুষ্ঠিত কৰিছে দুদিনীয়া কাৰ্যসূচীৰে আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আমাৰ ভাগৱত ভ্ৰমণ ধৰ্মধ্বজা উত্তোলন আদিৰে আৰম্ভ হৈছে আৰু পৰৱৰ্তী সময়ত মুকলি ধৰ্মালোচনী সভা অনুষ্ঠিত হয় আৰু আমাৰ এই অঞ্চলৰ যথেষ্ট সংখ্যক বাপ বান্ধৱ আই মাতৃয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এই অনুষ্ঠানভাগি আমি ভাবিছোঁ সফলভাৱে ৰূপায়ণ হোৱাত আমাক সহায় কৰিছে আৰু ভগৱন্তৰ নাম গুণ কীৰ্তন কৰি এই হালধা অঞ্চলত যি এক ধৰ্মীয় বাতাবৰণৰ সৃষ্টি কৰিলে আমি সঁচাকৈ আপ্লুত হৈছোঁ আৰু সকলোৰে ওচৰত আমি কৃতাৰ্থ মানিছোঁ। মণিকাঞ্চন আঞ্চলিক শাখাৰ 20 সংখ্যক বাৰ্ষিক অধিৱেশনভাগি আমি মধুসূদন প্ৰাথমিক শাখাই দুদিনীয়া কাৰ্যসূচীৰে আহ্বান কৰি আনিছিলোঁ আৰু 17-18 জানুৱাৰী এই দুদিনত যোৱাকালি আমাৰ প্ৰতিনিধি সভা আৰু অন্যান্য কাৰ্যসূচী আছিল আমাৰ উন্মোচনী অনুষ্ঠান এইবিলাক সুকলমে পাৰ হৈ যায় আজি ৰাতিপুৱাৰ পৰা আমাৰ নাম প্ৰসংগৰ লগতে আমাৰ ধৰ্মধ্বজা উত্তোলন আৰু যিটো ভাগৱত শোভাযাত্ৰা আচলতে আমি যিটো বৰ্ণাঢ্য শোভাযাত্ৰা এইটো 1 কিলোমিটাৰ বুলি তেখেতে কৈছে নহয় আমাৰ প্ৰায় 2.5-3 কিলোমিটাৰ বাট হৈছে এইখিনি আমাৰ ভ্ৰমণ সুন্দৰকৈ হোৱা বুলি ভাবিছোঁ আৰু শেষত আমাৰ মুকলি ধৰ্মালোচনী সভা অনুষ্ঠিত হয় এই মুকলি ধৰ্মালোচনী সভাত আমাৰ আঞ্চলিকৰ সভাপতি শ্ৰদ্ধাৰ কমলাকান্ত ডেকা বাপে সভাপতিত্ব কৰে আৰু এই সভাত বৈকুণ্ঠ প্ৰিন্স পাঠক বাপে নিৰ্দিষ্ট বক্তা হিচাপে আহিছিল তেখেতে যুৱ সমাজক এই ধৰ্মৰ সম্পৰ্কে বিশেষ জ্ঞান দিয়ে যে সমাজ আৰু ধৰ্ম ৰক্ষা কৰিব লাগিলে কি ব্যৱস্থা ল'ব লাগিব এই সম্পৰ্কত বিশদভাৱে তেখেতে কৈছে আৰু আমাৰ প্ৰাক্তন উপপদাধিকাৰ বসুন্ধৰ ডেকা বাপেও আহি সভাত তেখেতে ভাষণ ৰাখিছে আৰু বিভিন্নজনে ভাষণ ৰাখিছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জনাইছোঁ আৰু মধুসূদন প্ৰাথমিকলৈ এই হালধা অধিৱেশনলৈ যিসকল বাপ বান্ধৱে আহি পদধূলি দিলে তাৰ কাৰণে আমি সকলোৰে শ্ৰীচৰণত সেৱা জনাইছোঁ প্ৰাৰ্থনা জনাইছোঁ। শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ অন্তৰ্গত মণিকাঞ্চন আঞ্চলিক শাখাৰ বাৰ্ষিক অধিৱেশন ভাগি মধুসূদন প্ৰাথমিক শাখাৰ আতিথ্যত যোগেশ্বৰ নাথ বৈষ্ণৱ পণ্ডিত সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে দুদিনীয়াকৈ আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী ৰাতিপুৱা নাম প্ৰসংগ হৈছে তাৰ 9 বজাত পতাকা উত্তোলন হৈছে আঞ্চলিকৰ সভাপতি বাপজনাই পতাকা উত্তোলন কৰিছে আৰু আমাৰ 11 বজাৰ পৰা 10 বজাত আমাৰ শোভাযাত্ৰা আছিল এই শোভাযাত্ৰা সুন্দৰভাৱে আমাৰ বিভিন্ন
সংস্কৃতি সমল লৈ প্ৰায় 1 কিলোমিটাৰ আমাৰ শোভাযাত্ৰা হৈছে। তাৰ পিছতে 11 বজাত আমাৰ সভা মুকলি সভাৰ মুকলি সভা